নমস্কাৰ, মই আছোঁ এতিয়া উত্তৰ গুৱাহাটী আৰু আমাৰ বিশ্বদাৰ ঘৰৰ ভিতৰত এডাল সাপ ওলাইছে এই কৰিডৰত। তাক এতিয়া মই উদ্ধাৰ কৰিব আহিছোঁ। আচলতে গুৱাহাটী আহিছিলোঁ, আহি থাকোঁতে দাদাই ফোন কৰিলে যে সাপ এডাল সোমাইছে মোৰ ইয়াতে। তো তাকে মই এতিয়া ধৰিম সাপডাল। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। সাপডালক এতিয়া মই আপোনালোকক দেখাম। আৰু এইডাল হ'ল চিকা মাৰলি সাপ। ইয়াক মাল্লিগুম বুলিও সকলোৱে জানে, লগতে ইংৰাজীত ইয়াক কমনৱেলথ স্নেক বুলি কয়। গতিকে একেবাৰে অবিষাক্ত সাপ যদিও বহুত খঙাল সাপ হয়। প্ৰায়ে ঘৰৰ ভিতৰত দেখা যায় এই সাপডাল। লগতে বহুতেই বিষাক্ত বুলি ভাবি আচলতে একেবাৰে অবিষাক্ত সাপ হয় এডাল। এতিয়া মই তাক সুন্দৰভাৱে ধৰিম আৰু ধৰি ওচৰতে তাক মই ৰিলিজ কৰি দিম জংঘলত। আৰু এডাল সাপৰ নিচিনাই আৰু এডাল সাপ আছে, যাক নেকি শংখচূড়া সাপ বুলি কোৱা যায়। তো সেইডাল সাপো দেখাত এনেকুৱাই, কিন্তু অলপ ডিফাৰেঞ্চ আছে। তো আপোনালোকৰ সুবিধাৰ বাবে মই শংখচূড়া সাপডালৰ ফটো মই আপডেট কৰি দিছোঁ ইয়াতে। আপোনালোকে চিনি পাব দেখা পালে নিশ্চয়। তো আপোনালোকৰ সুবিধাৰ কাৰণে মই এই সাপডালৰ শংখচূড়া সাপডালৰ মই ফটো ইয়াতে মই এড কৰি দিছোঁ, চাব আপোনালোকে। বহুত বিষাক্ত সাপ হয় এডাল শংখচূড়া সাপ, যাক নেকি কমন ক্ৰাইট বুলি কোৱা যায়। তো গতিকে এইডাল সাপৰ লগত দেখাত প্ৰায় একেই হয়। তো সেইবাবে সাৱধান আপোনালোক। সাপ একেই বুলি নাভাবি যাতে আপোনালোকে আগবাঢ়ি নাযায়, কিন্তু এইটো একেবাৰে অবিষাক্ত সাপ হয়, চিকা মাৰলি বা কমনৱেলথ স্নেক। এতিয়া সাপডাল মই ধৰিম, সুন্দৰভাৱে ধৰি তাক ওচৰতে জংঘলত এৰি দিম, কাৰণ অবিষাক্ত সাপ হয়। তো যদিও অবিষাক্ত হয়, মোক কামুৰিছে আজি, এই সাপডালে কামুৰিছে। আপোনালোক মই দেখাম এতিয়া। মানে বহুত খঙাল সাপ হয়, ভবা নাছিলোঁ কামুৰিব বুলি। কামুৰি দিলে, তাৰপিছত মই গ্লোভছ পিন্ধি ল'লোঁ হাতত। একো নহয়, এইটো বাৰু কামুৰিলে একো নাই, একেবাৰে অবিষাক্ত সাপ। ইয়াতে সুন্দৰ জেগা এডোখৰ আছে, ইয়াতে মই তাক ৰিলিজ কৰি দিম ধুনীয়াকৈ। আৰু এয়া ফুটপাথৰ ওচৰতে জংঘল, এই জংঘলৰ ইয়াতে মই সুন্দৰভাৱে এৰি দিম, চাওক আপোনালোকে। সুন্দৰভাৱে গুচি গ'ল সাপডাল। চাই থাকিব ভিডিঅ'বিলাক। সাপক মাৰিব নালাগে, সাপ বন্যপ্ৰাণী হয়। আৰু লগতে মোৰ ইউটিউব চেনেলটো ৰাজীৱ কলিতা স্নেকমেন, আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু এইবিলাক ভিডিঅ' চাই থাকিব। আৰু চিকা মাৰলি সাপটো একেবাৰে অবিষাক্ত সাপ হয়, যাক নেকি মাল্লিগুম বুলি কোৱা যায়, লগতে কমনৱেলথ স্নেক বুলি কোৱা যায়। ধন্যবাদ।